কোৱাৰ চলেৰে আমাক এটি বিধান দিছিল, অ মোৰ নাম গুণ কথা গৈ কোনে কহে দয়াৰে আকুল হৰিৰে আধে বেথে যাওঁ মই চাবনি দেখিয়া হাক মই আনন্দী। ইমান সুন্দৰ শব্দৰ গাঁথনি যে হে ভক্তগণ, মোৰ গুণনামৰ কথা কোনোবাই নিৰ্মল স্বচ্ছভাৱে ল'লে তেওঁকটোতো মই কৃপা কৰোণা দয়া কৰোৱেই, কিন্তু মোৰ গুণনামৰ কথা কোনোবাই যদি গোপনভাৱেও লয় তথাপি মোৰ শৰীৰে নহহে, মই যোগীৰ হৃদয় বৈকুণ্ঠ ঠাইত থাকিব নোৱাৰোঁ। মই সেই গোপনভাৱে মোৰ নাম সাধনা কৰাজনৰ ওচৰলৈ গৈ মই বৰ হেঁপাহেৰে তেওঁৰ ওচৰত ৰৈ থাকিম। ইমান ভকত বৎসল পৰম ব্ৰহ্ম ভগৱন্ত, আৰু এই ভগৱন্তৰ যি নাম মহিমা কথা সহজত কৈ শেষ কৰিব নোৱাৰি। ঈশ্বৰৰ নামৰ মহিমা ঈশ্বৰে নিজেই কৈ শেষ কৰিব নোৱাৰি। নামৰ মহিমা কহন্দে মাধৱে, অ আপুনি স্তম্ভী ৰৈলা, শৰীৰৰ ৰোমাঞ্চ বচন নোলায়, বাণী প্ৰভু ভগৱন্তৰ নামৰ যি তত্ত্ব কথা তেওঁ নিজ মুখে সখা উদ্ধৱক ক'বলৈ লওঁতে নিজে স্তম্ভিত হৈ গৈ উচুপি উঠিছিল। তেনে এক তত্ত্বপূৰ্ণ বিষয় মহামণি শুকদেৱে ৰজা পৰীক্ষিতৰ আগত বৰ্ণনা কৰিছে। নিগদদি শুক শুনিলা নিপতি, নামৰ যেন প্ৰভাৱ, অপাৰ সংসাৰ সাগৰ তৰিতে নামেহে সুদীৰ্ঘ নাও। এই বিশ্বব্ৰহ্মাণ্ডত আমি যদি সংসাৰ তৰি জীৱমুক্তি হোৱা কথা ভাবোঁ, তেতিয়াহ'লে আমি ভগৱন্তৰ নাম নৌকাত আমি উঠিবই লাগিব। কিন্তু এটা কথা, ঈশ্বৰৰ নাম নৌকাত আপুনি মই উঠো বুলিলেই উঠিবলৈ সুযোগ সুবিধাটো নেপাওঁ। যেনে আমি এৰোপ্লেনত উঠো বুলিলেই উঠিব নোৱাৰোঁ নহয়। কিমান দিনৰ আগত আপুনি টিকেট কৰিব লাগিব, যথা সময়তকৈ আগত গৈ পেলাই আপুনি উপস্থিত হ'ব লাগিব, এনেধৰণৰ কিছু নিয়মাৱলী আছে। ঠিক তেনেকৈ বিশ্বব্ৰহ্মাণ্ডৰ তৰণৰ বাবে ভগৱন্তৰ নাম নৌকাত আপুনি মই উঠো বুলিলেই উঠিব নোৱাৰি। ইয়াৰ যিটো টিকেট এপ্লাই কৰাৰ নিয়মটো আপুনি মই জানিব লাগিব। কাৰণ আপুনি মই যিখন সংসাৰত আছোঁ, এই সংসাৰখনত মানে ভৱ সংসাৰ, অসাৰ সংসাৰ, মায়াৰ সংসাৰ ইত্যাদি নামেৰে নামাংকিত কৰা হয়। এই সংসাৰখনত আপুনি মই যে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে পৰিচিত হৈছোঁ যদিও আপোনাক মোক কিন্তু পিছফালৰ পৰা কোনোবাই যে আগুৱাই যোৱাৰ ক্ষেত্ৰত এনেকে টান মাৰি আছে। আমি অকণমান আগুৱাবলৈ চেষ্টা কৰোঁ, কিন্তু আমাক আকৌ দুখোজ পিছুৱাবলৈ বাধ্য হয়। ইয়াক কি বুলি কোৱা হয় জানে? এই আমাৰ যে টানি থাকে পিছফালে, এই টানি থকা শক্তিটোৰ নামেই হৈছে মায়া। এই মায়াৰ যিটো বান্ধি থোৱা খুঁটাটো হৈছে ঘৰখন।
গীতা শাস্ত্ৰত ইয়াৰ উদ্ধৃতি এনেধৰণে আছে, অ সংসাৰ স্বৰূপে গৃহ অন্ধকূপে। কথাটো মন কৰিব, সংসাৰ স্বৰূপে গৃহ অন্ধকূপে, তল গৈলুনি তেনিত, কিন্তু ৰাম নামে সংসাৰ দহয়, ইটো গুণ প্ৰায়শ্চিত্ত। ইটো ধৰ্মক নামক নলাগৈ, খন্দাইবো সংযমদাৰে। কথাষাৰ আকৌ মন কৰিব, ইটো অধৰ্মক নামক নলাগৈ, খন্দাইবো সংযমদাৰে, চিগালক যেন সিংহক নলাগৈ, কুকুৰে খেদাই দেৱাৰে। কৃষ্ণ, ইমান সুন্দৰ অন্তৰ সাঁচ কঢ়ি যোৱা শব্দৰ লালিত্য যে হে জীৱসকল, হে মনুষ্যগণ, যদিও বিশ্ব ব্ৰহ্মাণ্ড মায়াৰ বান্ধোন মেৰ বেগত ককবকাই থকা আমি জীৱ, তথাপিতো এই অন্ধকাৰ গহ্বৰৰ পৰা উঠিবলৈ তুমি যদি হেঁপাহ কৰা, চেষ্টা কৰা, যত্ন কৰা, তেতিয়াহ'লে ইয়াৰ জখলাডালৰে তুমি বগাই আহা। এই জখলাডালৰ নামেই হৈছে সংযম। মায়াতৰণৰ জখলাডালৰ নাম কি? সংযম। ইটো অধৰ্মক নামক নলাগৈ, খন্দাইবো সংযমদাৰে, চিগালক যেন সিংহক নলাগৈ, কুকুৰে খেদাইতে পাৰে। শিয়াল এটা খেদাবৰ কাৰণে সিংহৰ এটাৰ প্ৰয়োজন নাই বন্ধু, কিন্তু আজিৰ সমাজখনত আমি শিয়ালটো খেদাবৰ কাৰণে আমি সিংহ বিচাৰি ফুৰিছোঁ। এই আমাৰ যে গাত মাখিজনী পৰিছে, মাখিজনী মাৰিবৰ কাৰণে AK-47 লাগেনে বাৰু? কিন্তু মাখিজনী মাৰিবৰ কাৰণে আপুনি মই দা কুঠাৰ বিচাৰি ফুৰিছোঁ। আমাতকৈ অকৰা মানুহ আছে কোনোবা? অৰ্থাৎ মায়াৰ তৰণৰ পৰা হাত সাৰিবলৈ হ'লে যাগ যজ্ঞ পূজা পাৰ্বণ তীৰ্থ এইবিলাকৰ দ্বাৰাই নহয়, সংযমৰ দ্বাৰাই হয়। সংযম কেনেকৈ উৎপত্তি হয়? সংযমৰ বাসস্থান ক'ত? সংযম কেতিয়া আয়ত্ত কৰিব পাৰি? সংযমৰ ঘৰখনেই হৈছে এইখন। সাধু সংগে কৃষ্ণ কথা, যিজনে শুনয়, কিতাৰে থহুয় আতি নাহিগে হে মোৰ অনুচকল, সংযমৰ ভাণ্ডাৰটো হৈছে ভকতৰ সং, সাধুৰ সং দেই। আমি যদি সাধুৰ সং, ভকতৰ সংগলৈ জীৱনত আহি পোৱা নাই, আমি যিমান ডিগ্ৰীধাৰী হ'লেও, যিমান ধনৱান হ'লেও, যিমান মান মৰ্যাদাৰ গৰাকী হ'লেও আমি কিন্তু জীৱন বাটত মহীয়ান কৰিব নোৱাৰিম নিজকে। আমি সাধুৰ সংগলৈ কিয় আহিছোঁ সেই প্ৰশ্নৰ উত্তৰটো আমি পালোঁ নহয়নে? আমি সাধু সংগলৈ কিয় আহোঁ? যে আমাৰ সংযম শক্তিৰ যিটো বীজ, সেই বীজটো আমি নিবলৈ আহোঁ। গতিকে হাতযোৰ কৰি এবাৰ ঈশ্বৰক সকলোৱে এটা আবেদন কৰোঁ দিয়ক। আবেদনৰ অবিহনে
ভগৱন্তই একো বস্তুৱেই নিদিয়ে নহয়নে? গতিকে সকলোৱে হাতযোৰ কৰি আমি ঈশ্বৰৰ ওচৰত এটি আবেদন কৰিম। যোন য'ত আছে তাৰ পৰাই হাতযোৰ কৰক। ভগৱানলৈ লিখা এই আবেদনখন জাগিৰ বয়নে মিলাই গাই নহয়নে? আপুনি মিলাই পেলাই গাবলৈ চেষ্টা কৰক। ঈশ্বৰে আবেদনখন সকলোৰে গ্ৰহণ কৰিব। হৰি কৃষ্ণ মোৰ পুৰা কৰ্ণে মুখে বিছেদন শোকত জোনাম ৰাতুল চৰণ দুই হৃদয় তজু ভগতৰ সংগ সদায় তজু ভগতৰ সংগ মনোগ্ৰাহী হৈছেনে? আমি এনেকৈ লিখিলোঁ দৰখাস্তখন, আকৌ এবাৰ চাই দিয়ক দেই। হে প্ৰভু, তুমি মোৰ মনৰ কামনা পূৰণ কৰা। মোৰ মনৰ কামনা হৈছে কৰ্ণে মুখে তোমাৰ নাম যেন বিচ্ছেদ নহওক। ইয়াৰ উপৰিও মোৰ আৰু এটি মনৰ কামনা আছে প্ৰভু। তজু ভকতৰ সং সদায় ৰহ। এই যে আমি আজি ভকতৰ সং লাভ কৰিছোঁ, এই ভকতৰ সং আমি যেন সদায় পাওঁ। যদি আমি ভকতৰ সং সদায় পাম, তেতিয়াহ'লে আমি আত্মসংযমী হ'ম। আত্মনিয়ন্ত্ৰণ কৰিব পৰা শক্তি আমাৰ উদ্ভৱ হ'ব। সেইকাৰণে আপুনি মই ভকতৰ সংগলৈ আহি আমি আত্মসন্তুষ্টি অকল ল'লেই নহ'ব, আমাৰ আত্মীয় স্বজনো আহিব লাগিব। কবিতাত যে আছে, সাধুৰ সন্তান যদি দুষ্টমতি হয়, সাধুৰ সন্তান যদি দুষ্টমতি হয়, পিতৃ মাতৃ মনে একো সুখ নাথাকে। তেনে এটি অধ্যায় আজি এই অজামিল উপাখ্যান। অজামিলৰ পিতৃ মাতৃ আছিল ভগৱন্তৰ সাধক। কিন্তু অজামিল নামৰ সেই সন্তানটি দিশহাৰা হোৱাৰ কাৰণে কেৱল যে তাৰ জীৱনেই যে ধ্বংস হ'ল এনে কথা নহয়, পিতৃ মাতৃৰ জীৱনো আধৰুৱা হৈ ৰ'ল। গতিকে আমি সকলোৱে এই জীৱ তৰিবলৈ হ'লে সাধুৰ সং আমি ল'ব লাগিব। এটা প্ৰশ্ন হ'ল, গুণী জ্ঞানী সজ্জনৰ সন্তান কিয় অসৎ প্ৰবৃত্তি হয়? অজামিলৰ দৰে এজন ব্যক্তিৰ জীৱন কিয় দিশহাৰা হ'ল, যি অজামিলৰ পিতৃ মাতৃ এজন ভকত আছিল? কথাবোৰ শুনিলে ভয় লাগে নহয়নে? ময়ো ভগৱন্তৰ এজন ভকত, আমি সকলোৱে ভাবি লওঁ ময়ো এগৰাকী ভগৱন্তৰ ভজনা কৰা আই। মোৰ ল'ৰাটোক কেনেবাকৈ বিপথে পৰিচালিত হ'ব নেকি? ভয় খাব লগা কথা আই। প্ৰভু, আপুনি চিন্তা কৰিব লগা কথা।
মই ভকত হ'লেই নহ'ব, মোৰ সতি সন্ততি যদি জীৱন বাটত কেনেবাকৈ উজুতি খায়, তাৰ বাবে কিন্তু ময়ো কান্দিব লাগিব। লগন এতিয়াও গলি যোৱা নাই বন্ধু, আহকচোন কি বিধান দিলে আমি চাওঁ। অ হৰি নাম বিনে জপ যজ্ঞ দানে সাধিবে নপা